বিটিসি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ সংখ্যালঘু এলেকাত ক্ৰমাৎ শক্তি বৃদ্ধি পাইছে ইউপিপিএল দলৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ দেৱীতলাত তৃতীয় খণ্ড গাঁৱত প্ৰায় অৰ্ধশতাধিক বিপিএফ সমৰ্থকে ইউপিপিএল দলত যোগদান কৰে জন্মলগ্নৰে পৰা বিপিএফ দলৰ হৈ কাম কৰা কৰ্মী সমৰ্থক সকলোৱে প্ৰমোদ বড়ো আৰু ইউপিপিএল দলৰ শাসনকালত শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে ভাল পাই ইউপিপিএল দলত যোগদান কৰে বুলি সদৰি কৰে আনফালে ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰখেন কুমাৰ ব্ৰহ্মই কয় যে এতিয়া চাৰিওফালে ইউপিপিএলৰ বতাহ বইছে ৰাইজে যেনেকৈ সঁহাৰি দিছে আৰু আমাৰ দলত যোগদান কৰিছে ইয়াৰ পৰা আমি নিশ্চিত এইবাৰ পৰ্বতজোৰা ইউপিপিএলৰ দখলত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ ৰাজনৈতিক দলসমূহৰ ৰথী মহাৰথীয়া হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কে প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰি কয় যে যি দলে যিমানেই হেলিকপ্টাৰ লৈ প্ৰচাৰ নচলাওক কিয় শেষত ইউপিপিএল দলেই গঠন কৰিব চৰকাৰ মই আজি জয়েন কৰিছোঁ মই আমাৰ শান্তিৰ কাৰণে আজি দীৰ্ঘত 5 বছৰলৈকে আমাৰ প্ৰমোদ বড়োই সৰকাৰ গঠন কৰি কোনো হাই কাজিয়া একো নাই পাহাৰত মানুহ কামলা খাটিবা গৈছে গৰীব মানুহ নিজের স্বাধীন মতো আহিছে নিজের স্বাধীন মতো কামলা খাটছে একো হা নাই আর এতিয়া যে আরো 5 বছর 17 বছর রাজনীতি করছে হাংরামা সরকারে জি মানুষ গেছে কলা কিনছে পিপিয়া কিনছে ডাং মার খাই আহিছে কামলা খাটবা গেছে তেও ডাং খাই আহিছে 2 কামলা জুস লাগাই দিছে তই তক মার এনেকা কাম করছে প্রমোদ বড়ো স্যারের নেতৃত্বে আমার হেইটু ভালো হয়েছে এতিয়াতো যেটো আমি দেখিছোঁ যথেষ্টখিনি ৰাইজৰ সঁহাৰি আমি পাই আছোঁ আৰু মানে যেটো নিৰ্বাচনী আমি সভা পাতি আছোঁ ইয়াত বহুত মানে জইনিংও হৈ আছে আজি এই যে দেৱীতলা পাৰ্ট 3 যেটো আছে ইয়াত আমি নিৰ্বাচনী সভা ইয়াত পাতিছোঁ ইয়াত মোটামুটি 60 জনকৈ বেছি আমাৰ হুএচআৰে আমাৰ ইউপি মানে বিপিএফ দলৰ কৰ্মীসকল আজি ইয়াত জইনিং হৈছে তো এইটো আমি দেখিলে মানে আজি এটা যিখিনি মানে ফটবজৰা হিচাপে যিখিনি ঢৌটো উঠিছে সব জায়গাতে এটা মানে ইউপিপিএল ঢৌটি উঠি আছে তো গতিকে আমি ভাবোঁ এটা মানে ভালে আছে সব সাইডত এটা ফটবজৰাৰ পৰা ইউপিপিএল দল যে উদ্ধাৰ হৈ যাব এইটো 100% আমি দেখিবলৈ পাইছে কংগ্ৰেছৰ এখন জনসভাত কৈছে কংগ্ৰেছৰ এমপি কৈছে যে আসলে বিপিএফক ভোট দেওয়া মানে বিজেপিক ভোট দেওয়া এই কথাটো আসলে কিমান দুখ এইটো হ'ব পাৰে আমি যেটো দেখি আছে হয়তো ইহঁতৰ মাজত হয়তো এলায়েন্সও থাকিব পাৰে এইটো দলৰ কথা তো গতিকে এইটোৰ কাৰণে কৈছে যেহেতু নহ'লে এটা মানে নেতা কংগ্ৰেছৰ নেতা হয়তো এনেকৈ নকলে হয় তা নিশ্চয় হ'বও পাৰে এইটো নোহোৱা নহয় বাস্তৱত হ'বও পাৰে এই কথাটো হয়তো আজি সবে হয়তো জানে ৰাইজসকল এইটো হয় সঁচাকৈ হ'বও পাৰে যেহেতু আপনি ইতিমধ্যে নির্বাচন ব্যাপকভাবে প্রচার করেছে কার লগত প্রতিদ্বন্দ্বিতা হবে বলি এইটোতো মানে যেটো প্ৰতিদ্বন্দ্বিতা এইটোতো হ'বই ইয়াত হয়তো দলীয় হিচাপে বহুত দলৰ আমাৰ কেণ্ডিডেটসকল আছে এতিয়া আমি হয়তো এই প্ৰতিদ্বন্দ্বিতাৰ কথাটো আমি ক'ব গ'লেতো বহুত কথা আহে ইয়াত হয়তো মানে বিপিএফ আছে এনেকৈ বিজেপি আছে সেইটো এটা গেম হিচাপে ৰিজাল্টৰ পিছত আমি এইটো নিশ্চয় ৰিজাল্টটো আপোনালোকে চাব পাৰিব যে যিখিনি আমাৰ ৰিজাল্ট আহিব ইউপিপিএল দলৰ এইটো নিশ্চয় ভাল ৰিজাল্ট আহিব বুলি আমি আশা কৰিছোঁ এইটো প্ৰতিদ্বন্দ্বিতা এইটো হ'বই আৰু এইটোতো গেমত হ'বই কোনোবা মানে বিজেপি হওক মানে বিপিএফ হওক তাৰ লগত হ'বই এইটো থাকিবই এইটো যিহেতু গেম হয় কাক গ'ল দিব পাৰে এইটোতো থাকিবই এতিয়া গ'ল কোনে দিয়ে এইটো চাই লওক এতিয়া মানে ৰিজাল্টত ওলাব ইউপিপিএলে কিমানখিনি গ'ল দিব পাৰে এইটো আপোনালোকে চাব পাৰিব হা এইটোতো আপোনালোকে চাই আছে আজি যিখিনি ঢৌটো আহিছে কাৰ ঢৌটো আহিছে বিজেপিৰ ঢৌ আহিছে না বিপিএফৰ ঢৌটো আহি আছে না ইউপিপিএলৰ ঢৌটো আহিছে সব চাইডত এতিয়া মানে দিনে ৰাতি এতিয়া জইনিং হৈ আছে ইউপিপিএল দলৰ যেটো ঢৌ এইটো পাই আছে নিশ্চয় আপোনালোকে গম পাব যে মানে ইউপিপিএল 100% জিকি যাব এইটো আজিৰ তাৰিখত সবে জানে বাকি দলবিলাক যে আছে তেখেতসকলৰ ৰথী মহাৰথীসকল ইতিমধ্যে সিএম প্ৰগ্ৰাম ইয়াত দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰগ্ৰাম দিছে অঞ্জলি দেৱানীৰ প্ৰগ্ৰাম দিছে গৌৰৱ গগৈৰ প্ৰগ্ৰাম কৰি গ'ল ইয়াত আপোনাৰ কিবা ক্ষতি হ'ব নেকি এইটো নিজৰ দলত সবে ভাল হোৱাটো সবে বিচাৰে
যিমানখিনি ওপৰৰ লিডাৰ আছে চব দল সংগঠনৰ এতিয়া নামিবই, এইটো স্বাভাৱিক। কিন্তু আমাৰ কাৰণে এইটো ইউপিপিএল দল হিচাপে আমাৰ যিখিনি আছে এইটো ফেক্টৰ নহয়, আমাৰ লেভেলত আমি কৰি আছোঁ। যিহেতু প্ৰতিদ্বন্দ্বিতা হ'বই আৰু এতিয়া যিমানখিনি লিডাৰ নামক, এইটো আমাৰ কাৰণে এতিয়া যিটো ঢৌটো আমি চাই আছে ইমান বেয়া নহয়। ইয়াৰ পৰা নিশ্চয় ইউপিপিএল উদ্ধাৰ হ'ব, এইটো আমি ভাবিছোঁ। সেইটোতো 100% দেখা যায়। এতিয়া ৰাইজই কৰিব এইটো, যিহেতু মানে ৰাইজে ইমান মানে সঁহাৰি পাই আছোঁ, সেইটো চালে আমি আজিৰ তাৰিখত ক'ব পাৰোঁ এইটো 100% গ'ল দিবই। আৰু পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।